কাইলৈ যেহেতু প্ৰিয়ংকা গান্ধী আহিব দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰিয়ংকা গান্ধী ইতিমধ্যে প্ৰিয়ংকা গান্ধীৰ যি শিডিউল আছিলে কাৰ্যসূচী যি সময়সূচী আছিলে ইতিমধ্যে সলনি হৈছে ভূপেন বৰাৰ কংগ্ৰেছ দল ত্যাগৰ পিছতেই এনেধৰণৰ সময়সূচী সলনি কৰিবলৈ বাধ্য হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আৰু তাৰ পিছত আজি ৰাজীৱ ভৱনত বৈঠক হৈছে কেমেৰা পাৰ্চন বিশ্বই দেখুৱাব এতিয়া কিছু সময়ৰ পূৰ্বে বৈঠক আৰম্ভ হৈছে দেৱব্ৰত শইকীয়া বৈঠকত আছে ৰকিবুল হুছেইনৰ নেতৃত্বত এইখন বৈঠক হৈছে ইয়াত আছে দেৱব্ৰত শইকীয়া ৰকিবুল হুছেইন গৌৰৱ গগৈ যি ইতিমধ্যেই সমালোচনাৰে থকা সৰকা কৈছিলে যে কংগ্ৰেছ এতিয়া দুটা ভাগত বিভক্ত APCC বিশেষকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটি APCC আৰু APCC-R অৰ্থাৎ APCC-R বুলি ভূপেন বৰাই বুজাইছিলে R মানে ৰকিবুল হুছেইন গতিকে ৰকিবুল হুছেইন আৰু APCC দুটা ভাগত বিভক্ত এতিয়া কংগ্ৰেছ বুলি সদ্যত্যাগী কংগ্ৰেছী নেতা ভূপেন বৰাই জনাইছে যেহেতু বিজেপিত জইন কৰিব বিজেপিত যোগদান কৰিব কিন্তু এই মুহূৰ্তত বৈঠক চলি আছে দেৱব্ৰত শইকীয়া আছে ৰকিবুল হুছেইন আছে গৌৰৱ গগৈ আছে আৰু এই বৈঠক বৰ্তমানে চলি আছে ৰাজীৱ ভৱনত আৰু এই বৈঠকে আটাইতকৈ তাৎপৰ্যপূৰ্ণ এটা কাৰণেই কাৰণ যি ইতিমধ্যেই দুটাকৈ ভাগত বিভক্ত কৰি সংবাদ মাধ্যমত কথা কৈছিলে ভূপেন বৰাই APCC আৰু APCC-R আৰু সেই কথাই আজি প্ৰমাণ হৈছে কাৰণ ৰকিবুল হুছেইনৰ নেতৃত্বত আজি বৈঠক হৈ আছে অৰ্থাৎ যি কথা কোৱা হৈছিলে যে গৌৰৱ গগৈ ৰকিবুল হুছেইনৰ কোলাত বহি এনেদৰে চুটলুপি মতে কাম কৰে সেয়াই আজি যেন প্ৰমাণ হৈছে আৰু প্ৰিয়ংকা গান্ধীৰ আগমনৰ প্ৰাকখনত এইখন বৈঠক আৰু তেওঁলোকৰ মতে এয়া চিন্তন বৈঠক বুলি ক'ব পাৰি কাৰণ যথেষ্ট তেওঁলোকে যদিও এয়া ছেটবেক বুলি নকয় বা তেওঁলোকৰ কাৰণে ক্ষতি বুলি নকয় কিন্তু এই মুহূৰ্তত যথেষ্ট ক্ষতি আৰু বহু খবৰ আহি আছে বহুকেইজন কংগ্ৰেছী নেতাই কংগ্ৰেছ দল ত্যাগ কৰিব বুলি ইতিমধ্যে চৰ্চা হৈ আছে গতিকে মুখ্যমন্ত্ৰীও বাৰে বাৰে কৈছে যে বহুকেইজন কংগ্ৰেছী নেতাই কংগ্ৰেছ দল ত্যাগ কৰিব কিন্তু ভূপেন বৰা প্ৰাক্তন সভাপতি APCC প্ৰাক্তন সভাপতি ভূপেন বৰাৰ কংগ্ৰেছ দল ত্যাগে যথেষ্ট তেওঁলোকৰ আভ্যন্তৰীণত যথেষ্ট জোকাৰণি সৃষ্টি কৰিছে আৰু এই বৈঠক আজি নিশা 9:30-10 বজালৈকে হোৱাৰ সম্ভাৱনা আছে বৰ্তমানো বৈঠক চলি আছে দেৱব্ৰত শইকীয়া আছে গৌৰৱ গগৈ আছে আব্দুল খালেক আছে ৰকিবুল হুছেইন আছে আৰু এইখন বৈঠকে পুনৰ এবাৰ প্ৰমাণ কৰিলে যে ভূপেন বৰাই যি সমালোচনাৰে থকা সৰকা কৰিছিলে APCC-ক সেয়া আজি বাস্তৱত প্ৰমাণিত হৈছে অৰ্থাৎ ৰকিবুল হুছেইনৰ সম্পূৰ্ণ দিহা পৰামৰ্শত এইখন ৰাজীৱ ভৱনত বৈঠক বৰ্তমানে চলি আছে